এই অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় সাংস্কৃতিক সমাৰোহখনি জাগিৰৰ আমাৰ তিৱা সাংস্কৃতিক ক্ষেত্ৰ চক্ৰাচলত অনুষ্ঠিত কৰিবলৈ তেখেতসকলে সিদ্ধান্ত লৈছিল আৰু আজিৰে পৰা এই সাংস্কৃতিক সমাৰোহখনি অনুষ্ঠিত হ'ব। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ গ'ল আমাৰ আৰু ইতিমধ্যে সোণোৱাল কছাৰী ইতিমধ্যে সাংস্কৃতিক দল ইতিমধ্যে আহিছে। মিচিংটো খন্তেক পিছতে পাবহি ইয়াতে। গতিকে এনেধৰণে আমাৰ 14টা সংবিধান স্বীকৃতিপ্ৰাপ্ত জনজাতীয় জনগোষ্ঠীৰ লোকনৃত্য দলবিলাক ইতিমধ্যে আহি পাব আৰু সন্ধিয়া 4 বজাৰ লগে লগে আমাৰ আজিৰ প্ৰথম দিনাখনৰ কাৰ্যসূচী আৰম্ভ হ'ব। গতিকে সকলো ফালৰ পৰা ৰাইজে আমাৰ দান বৰঙণি দি সহায় সহযোগিতা কৰিছে। জাগিৰবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মন্ত্ৰী মহোদয় শ্ৰীযুত পীযুষ হাজৰিকা দেৱেও আমাক আৰ্থিক সাহায্য আগবঢ়াইছে, পৰামৰ্শ আগবঢ়াইছে আৰু মৰিগাঁও জিলাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ইতিমধ্যে আমাক তেখেতে 2 কুইণ্টল মাছ আমাক দিছে ৰাইজৰ বাবে। আৰু তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত জীৱন চন্দ্ৰ কোঁৱৰেও আৰ্থিক সাহায্য দিয়া ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে আৰু তেখেতসকল ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জাগিৰোডৰ ৰাইজে আহি ইয়াতে কাম কাজ কৰিছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে আমি সুন্দৰভাৱে এই কাৰ্যসূচীভাগ সুকলমে পৰিচালনা কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ স্বেচ্ছাসেৱকসকলকো ইতিমধ্যে আমি নিৰ্দেশ দিছোঁ। আৰু লগতে আমি দূৰ দূৰণিৰ পৰা অহা সাংস্কৃতিক লোকনৃত্য দলবিলাকক আদৰিবলৈ আমি সাজু আছোঁ আৰু সুকলমে হ'ব বুলি পেলাই আমি আশাবাদী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।